নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আমি শিলঙৰ পৰা 8 কিলোমিটাৰ দূৰত থকা এলিফেন্ট ফলছলৈ গৈ আছো এন্ট্ৰি ফিস 100 টকাকৈ লয় এটা এটা ভিউ পইণ্ট হয় ইয়াতে আমি ওয়াশৰুম গৈ ব্ৰেকফাষ্ট কৰি ললো আৰু তাৰ পিছত আমি এলিফেন্ট ফলছলৈ যাম হাসি ভাষাত এইটো ফলছক কাছুটলাই পাটেং নামেৰে জনা যায় তিনিটা ষ্টেপৰ এটা ঝৰ্ণা হয় দুটা ঝৰ্ণাত আমি পানী চুব নোৱাৰো কিন্তু 3 নম্বৰ ঝৰ্ণাটোত ভৰি ভিজাব পাৰি আৰু গা ধুব নোৱাৰি ইয়াতে শিলঙৰ খাসী ড্ৰেছ ভাড়াত লৈ ফটো বা ভিডিও কৰিব পাৰি ওখ ধুনীয়া পাহাৰৰ পৰা জৰজৰকৈ পানী পৰি থকা দৃশ্য সকলোৰে ভাল লাগে ক'ব গ'লে বৈ থকা পানী দেখি সকলোৰে মন আনন্দিত হয় বৰষুণৰ পানী নহ'লেও নদীৰ পানীয়ে নহওক কিয় পূব ভাৰতত এলিফেন্ট ফলছটো শিলঙৰ পৰা 8 কিলোমিটাৰ দূৰত আছে ইংৰাজ নাম এলিফেন্ট ফলছ ইংৰাজবিলাকে দিছিল কাৰণ ইয়াৰ কাষত এটা এলিফেন্টছ আকৃতিত পাথৰ আছিল কিন্তু 1897 চনত এটা ডাঙৰ ভূমিকম্পত ইয়াৰ কিছু অংশ নষ্ট হৈ যায় এই ঝৰ্ণাটোৰ কলাশিলৰ ওপৰেৰে গাখীৰৰ নিচিনা পানী বয় বুলি কিছুমানে কয় এইখিনি আমি চালো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব লাইক কমেন্ট কৰি দিব তাৰ পিছত আমি যাবলৈ ওলালো